বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকলৈ এই সময়ত শেহতীয়াকৈ প্ৰকাশ হোৱা এটা সুখবৰৰ বিষয়ে জনাবলৈ যত্ন কৰিম আৰু দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক পেনশনাৰ সকললৈ এটা সুখবৰ শেহতীয়াকৈ প্ৰকাশ হৈছে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছে আৰু আপোনালোকৰ সন্মুখত মই ইনফৰমেশ্যনটো আনিবলৈ লৈ আছো চাওক পেনশনাৰ সকলেও লাভ কৰিব ফ্ৰী চিকিৎসা সেৱা এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বন্ধুসকল সকলো সবিশেষ জনাবলৈ যত্ন কৰিম আৰু আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম আপোনালোকৰ সন্মুখত মূল ইনফৰমেশ্যনটো আনিবলৈ লৈ আছো চাওক ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰী আৰু পেনশনাৰ সকল তথা তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলৰ বাবে নগদবিহীন চিকিৎসা সেৱাৰ সুবিধা হোৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আঁচনিখনৰ শুভাৰম্ভ কৰে আৰু লগতে যোজনাখনৰ অধীনত হেল্থ কাৰ্ড বিতৰণ কৰা হয় সেই মৰ্মে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্ৰীয়ে কয় যে এই পদক্ষেপৰ ফলত ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰী আৰু পেনশনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলে ৰাজ্যৰ কেতবোৰ নিৰ্বাচিত অনুমোদিত চিকিৎসালয়ৰ লগতে দেশৰ কেইবাখনো আগশাৰীৰ কৰ্পৰেট চিকিৎসালয়ত নগদবিহীন চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব আনহাতে চিকিৎসা ব্যয় পৰিশোধ আৰু নগদবিহীন চিকিৎসা সেৱা লাভ কৰাৰ ক্ষেত্ৰত চৰকাৰী বিষয়া কৰ্মচাৰী আৰু পেনশনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল সদস্যসকলক হেল্থ কাৰ্ডখনে সহায় কৰিব অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে চৰকাৰী বিষয়া কৰ্মচাৰী পেনশনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলৰ চিকিৎসা ব্যয় পৰিশোধৰ জটিল প্ৰক্ৰিয়াটো সৰলীকৰণৰ বাবে 2023 চনৰ 2 অক্টোবৰত আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আৰম্ভ কৰিছিল এই আঁচনিখন আৰম্ভ কৰাৰ পূৰ্বে চৰকাৰে বাজেটত ধাৰ্য কৰা ধনেৰে কৰ্মচাৰী আৰু পেনশনাৰসকলৰ চিকিৎসা ব্যয় কৰিছিল সেই প্ৰক্ৰিয়াটোত ৰেফাৰেল হস্পিটেল সঞ্চালকালয় সচিবালয় স্বাস্থ্য সেৱা সঞ্চালকালয় আদি অনুমোদনৰ প্ৰয়োজন হোৱাত একোটা ফাইল নিষ্পত্তিৰ বাবে 2 পৰা 3 বছৰ সময় লাগিছিল আৰু বহু ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈছিল ফলত যোগ্য কৰ্মচাৰীসকল অসুবিধাৰ সন্মুখীন হৈছিল আটাইতকৈ বেছি অসুবিধাৰ সন্মুখীন হৈছিল অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল এই আঁচনিখনৰ জৰিয়তে অধিকাংশ বিষয়া কৰ্মচাৰী আৰু পেনশনাৰে প্ৰথমে চিকিৎসা ব্যয় নিজাকৈ বহন কৰিবলগীয়া হৈছিল আৰু চিকিৎসাৰ বাবে অগ্ৰিম ধন লাভ কৰাটো প্ৰায় অসম্ভৱ আছিল কৰ্মচাৰী আৰু পেনশনাৰসকলে সন্মুখীন হোৱা এনে ধৰণৰ অসুবিধা দূৰ কৰাৰ বাবে কৰ্মচাৰী পৰিষদকে ধৰি বিভিন্ন জনৰ সৈতে আলোচনা কৰি আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোক আৰোগ্য যোজনা আৰম্ভ কৰা বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে তেওঁ কয় যে নতুন যোজনাখনৰ বাবে কৰ্মচাৰীসকল যাতে বিপদত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা ব্যয় পৰিশোধৰ পুৰণি ব্যৱস্থাও সমান্তৰালভাৱে চলাই ৰখাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছিল মুঠ 2,23,826 গৰাকী বিষয়া কৰ্মচাৰী আৰু 6,172 গৰাকী পেনশনাৰে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত এতিয়ালৈকে পঞ্জীয়ন কৰা বুলি সদৰি কৰি শৰ্মাই কয় যে এই যোজনাৰ অধীনত পঞ্জীয়ন কৰ্মচাৰী আৰু পেনশনাৰসকলে যিকোনো সময়তে কৰিব পাৰে সেয়ে বহু কৰ্মচাৰীয়ে প্ৰয়োজনৰ সময়তহে নিজৰ নাম পঞ্জীয়ন কৰে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা CGHSৰ নিৰীখ অনুসৰি আঁচনিখনৰ অধীনত কৰ্মচাৰী আৰু পেনশনাৰসকলৰ ধন আদায় দিয়া হ'ব বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে CGH আঁচনিৰ নিৰীখ পুনৰ নিৰ্ধাৰণ কৰাৰ লগে লগে অসম চৰকাৰেও তাক গ্ৰহণ কৰে ফলত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ কৰ্মচাৰীসকলে সমান স্বাস্থ্য সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ কৰ্মচাৰীসকলৰ পৰামৰ্শ মৰ্মে আৰু চিকিৎসাৰ বাবে আগতীয়াকৈ খৰচ কৰিবলৈ কৰ্মচাৰী আৰু পেনশনাৰসকলৰ ধনৰ অভাৱৰ বিষয়টো বিবেচনা কৰি চৰকাৰে নগদবিহীন চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা বুলি তেওঁ সদৰি কৰি কয় যে অসমৰ আটাইকেইখন চিকিৎসা মহাবিদ্যালয় হস্পিটেল অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনৰ সকলো চিকিৎসালয় বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ হৃদয়বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰ গুৰগাঁৱৰ মেদান্ত দা মেজাচিটি
GNRC গ্ৰুপ অফ হস্পিটেলছ, ডাউনটাউন হস্পিটেল, মেক্স হেল্থ কেয়াৰ হস্পিটেল আৰু শংকৰদেৱ নেত্ৰালয়ত প্ৰথম পৰ্যায়ত নগদবিহীন চিকিৎসা সেৱা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰিব। ইয়াৰ উপৰিও এইমছ গুৱাহাটী, ফৰ্টিছ গ্ৰুপ অফ হস্পিটেল, নাৰায়ণা গ্ৰুপ অফ হস্পিটেলছ, নতুন দিল্লীৰ ইনষ্টিটিউট অফ লিভাৰ এণ্ড বায়'লেৰী ছায়েন্স আৰু আন কেইবাখনো কৰ্পোৰেট হস্পিটেলৰ লগত চৰকাৰে নগদবিহীন চিকিৎসা সেৱা সন্দৰ্ভত আলোচনা কৰি আছে। অৱশ্যে যিসমূহ হস্পিটেলত নগদবিহীন চিকিৎসা সেৱা উপলব্ধ নাথাকিব, তাতো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে চিকিৎসা লাভ কৰি চিকিৎসা ব্যয় পৰিশোধৰ বাবে আবেদন জনাব পাৰিব। ৰাজ্য চৰকাৰৰ বিষয়া, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগতে সৰ্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তিনিওটা শক্তি কোম্পানীৰ কৰ্মচাৰীসকল, মাষ্টাৰ ৰোল আৰু হাজিৰা ভিত্তিত নিয়োজিত কৰ্মচাৰীসকল, ৰাজ্য চৰকাৰৰ আন ঠিকাভিত্তিক কৰ্মচাৰীসকলকো এই যোজনাৰ অধীনত সামৰি লোৱা বুলি ডক্টৰ শৰ্মাই সদৰি কৰে। এই আঁচনিত পঞ্জীয়ন কৰা লোকৰ সংখ্যা এসময়ত 7 পৰা 8 লাখ হ'ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে কৰ্মচাৰীসকলে বিপদৰ সময়ত সকাহ পাব। কৰ্মচাৰীসকলৰ সুবিধা হোৱাকৈ এই আঁচনিখন উন্নত কৰাৰ বাবেও চৰকাৰে চেষ্টা অব্যাহত ৰাখিব। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, বিশেষকৈ চিকিৎসা সেৱাৰ প্ৰতি যি চৰকাৰে এটা পজিটিভ ষ্টেপ হাতত লৈছে, ইনফৰমেশ্যনটো পালোঁ আৰু আপোনালোকৰ জ্ঞাতাৰ্থে ইনফৰমেশ্যনটো সম্পূৰ্ণ সবিশেষ জনাবলৈ যত্ন কৰিলোঁ। আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ।